আপোনালোকৰ বাবে লৈ আহিছো পোনপটীয়া সম্প্ৰচাৰলৈ স্বাগতম মই গীতাশ্ৰী যুদ্ধ কেতিয়া শেষ হ'ব যুদ্ধ এবাৰ ফেব্ৰুৱাৰী পালে ফেব্ৰুৱাৰীৰ শেষফানলৈকে চতুৰ্থ বৰ্ষত ভৰি দিউ অৱস্থাত আহি উপনীত হৈছে আৰু ঠিক তেনে এটা সন্দিক্ষণত এই প্ৰশ্নটো কিন্তু উত্থাপন হৈছে যে যুদ্ধ কৰবাত চতুৰ্থ বৰ্ষলৈকেও চলি থাকিব নেকি ইতিমধ্যে প্ৰায় 3 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে এই যুদ্ধখনৰ তেনে পৰিপ্ৰেক্ষিতত এই প্ৰশ্নটো খুবেই প্ৰাসংগিক হৈ পৰিছে যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ এই যুদ্ধখন আৰু কিমান দিনলৈ এই মুহূৰ্তত যুদ্ধ অন্ত পেলোৱাৰ এটা কথা কৈছে ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে মন্তব্য কৰিছে যে যুদ্ধ অন্ত পৰি যাব কিন্তু তেওঁ তাত এটা কিন্তু শব্দ এটা লগাই কৈছে এতিয়া সেই বিশেষ শৰ্তটোনো কি হেয়া আমি আপোনালোকক জনাম ভ্লাদিমিৰ পুটিনে প্ৰথমে কি কৈছে হেয়া কল যে ভ্লাদিমিৰ পুটিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে তেওঁ মন্তব্য কৰিছে যে যুদ্ধ 1-1.5 মাহৰ ভিতৰতে বেছিতকৈ বেছি 2 মাহৰ ভিতৰত যুদ্ধ অন্ত পৰি যাব আনকি তেওঁ আলোচনাৰ বাবেও হাজু আলোচনাৰ কথাও পুটিনৰ মুখত শুনা গৈছে আকৌ এবাৰ কিন্তু সেই আলোচনাটো কেনেকুৱা হোৱা বিচাৰিছে ভ্লাদিমিৰ পুটিনে স্পষ্টকৈ কৈছে যে তেওঁ কি বিচাৰে ডোনাল্ড ট্ৰাম্প আমেৰিকাত হোৱাইট হাউছত ডোনাল্ড ট্ৰাম্পে নিজৰ শাসন আৰম্ভ কৰিছে বা ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসন এতিয়া আৰম্ভ হৈছে ডোনাল্ড ট্ৰাম্পৰ বিষয়টো এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো বা ইয়াত আনিবলগীয়া হৈছে কিয়নো আমি যেটো জানো যে ডোনাল্ড ট্ৰাম্পে কৈ আহিছিলে নিৰ্বাচনৰ পূৰ্বৰে পৰা যে তেওঁ যদি শাসনলৈ আহে তেনেহলে ৰাতাৰাতিৰ ভিতৰতে তেওঁ প্ৰথম কামটোৱে কৰিব যে তেওঁ যুদ্ধৰ অন্ত পেলাব এতিয়া সেই যুদ্ধৰ অন্ত পেলোৱাৰ কথাখিনি যে তেওঁ কৈছিলে তেওঁ কৰবাত যুদ্ধৰ অন্ত পেলোৱা অৰ্থাৎ তেওঁ আলোচনাৰ কথা ক'ব আৰু আলোচনাৰ কথা তেওঁ কৈও আহিছে আনকি ইউক্ৰেইনক যে পূৰ্বৰ দৰে আমেৰিকাই আৰু সহায় কৰি নাথাকে সেইখিনি ছবিও ইতিমধ্যে স্পষ্ট হৈ গৈছে অৰ্থাৎ আমেৰিকাৰ পৰা আগৰ দৰে সহায় ইউক্ৰেইনে লাভ কৰি আৰু নাথাকে ডোনাল্ড ট্ৰাম্প যেহেতু বৰ্তমান হোৱাইট হাউছত তেনে পৰিপ্ৰেক্ষিতত এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে বা ডাঙৰ প্ৰসংগটো হৈছে যে যুদ্ধ যদি অন্ত পৰিব সেই আলাপ আলোচনাৰ মাজেৰে কেনেকৈ পৰিব এফালে কৰবাত ট্ৰাম্পৰ সেই আমেৰিকাত পথ পৰিৱৰ্তন আৰু তাৰ ঠিক এই মুহূৰ্তত ভ্লাদিমিৰ পুটিনৰ এটা মন্তব্য কিন্তু ভ্লাদিমিৰ পুটিনে যিখিনি কথা কৈছে যে যুদ্ধৰ অন্ত পৰিব 2 মাহৰ ভিতৰতে যুদ্ধ অন্ত পৰি যাব কিন্তু ইয়াৰ বাবে পশ্চিমীয়া দেশসমূহে অস্ত্ৰ যোগান বন্ধ দিব লাগিব অৰ্থাৎ ভ্লাদিমিৰ পুটিনে কৈছে যে যেতিয়া অস্ত্ৰ শেষ হৈ যাব যেতিয়া বুলেট শেষ হৈ যাব তেতিয়া যুদ্ধ আপুনি বন্ধ হৈ পৰিব আৰু তাৰ বাবে কৈছে যে পশ্চিমীয়া দেশে হস্তক্ষেপ নকৰাকৈও যুদ্ধ অন্ত পৰিব পাৰে হেয়া ভ্লাদিমিৰ পুটিনৰ একেবাৰে শেহতীয়া মন্তব্য কিন্তু ইয়াৰ লগতে আৰু কেইটামান কথা কৈছে ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে মন্তব্য কৰিছে যে তেওঁ আলোচনাৰ কথা যেহেতু চাৰিপিনে উত্থাপন হৈ আছে এই যুদ্ধৰ চতুৰ্থ বৰ্ষ পাও অৱস্থা ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধখনৰ ভ্লাদিমিৰ পুটিনে মন্তব্য কৰিছে যে ইউক্ৰেইনে আলোচনা বিচাৰিছে ইউক্ৰেইনৰ হৈতে ৰাছিয়া আলোচনাত বহিব যদি জেলেনস্কিয়ে বিচাৰিছে তেনেহলে ৰাছিয়াই মানুহ পঠিয়াব ৰাছিয়াৰ হৈতে কথা হ'ব কিন্তু ভ্লাদিমিৰ পুটিনে স্পষ্টকৈ কৈছে যে তেওঁ পোনপটীয়াকৈ মুখামুখিকৈ ভলোদিমিৰ জেলেনস্কিৰ হৈতে অৰ্থাৎ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীৰ হৈতে তেওঁ আলোচনা নবহে আৰু তাৰ বাবে কাৰণ তেওঁ এই ধৰণে দিছে যে মুখামুখিকৈ তেওঁ আলোচনা নকৰে আলোচনাৰ মেজত নবহে কাৰণটো এই বুলি কৈছে যে তেওঁ ভাবে যে বৰ্তমান বৈধ ৰাষ্ট্ৰপতি গৰাকী নহয় জেলেনস্কি কিয়নো মাৰ্শাল ল অহাৰ লগে লগে যি জেলেনস্কিৰ টাৰ্ম হেয়া কাৰ্যকাল শেষ হৈছিলে কিন্তু তাৰ পিছতো প্ৰেসিডেন্ট হৈ আছে আৰু সেইবাবে ইলেজিটিমেট বুলি কৈ ভলোদিমিৰ জেলেনস্কিৰ হৈতে পোনপটীয়াকৈ বা মুখামুখিকৈ আলোচনা নবহু বুলি বা আলোচনা নহয় বুলি স্পষ্টকৈ কৈ দিছে ভ্লাদিমিৰ পুটিনে এতিয়া ইয়াৰ পৰা আৰু এটা কথা এটা বা দিশ এটা অনুমান কৰিব পৰা গৈছে যে পুটিনে বিচাৰিছে যে তেওঁৰ মতে হ'ব তেওঁ যেটো বিচাৰিছে সেই দিশেৰে আসলতে আলোচনা হ'ব তেওঁ যদি আলোচনাটো বিচাৰিছে তেওঁৰ মতে উঠা বহা হ'ব লাগিব বা তেওঁৰ মতে কথাখিনি হ'ব লাগিব তেতিয়াহে তেওঁ সন্মতি দিব অৰ্থাৎ প্ৰত্যেকবাৰে দেখা গৈছে যে যদি বা ভলোদিমিৰ জেলেনস্কিয়ে কৰবাত হে যুদ্ধৰ অন্ত বা তেনেকুৱা ধৰণৰ বা ৰাছিয়াৰ আগ্ৰাসনৰ কথা কৈছে ভ্লাদিমিৰ পুটিনে বাৰম্বাৰ কৈ আহিছে ভ্লাদিমিৰ পুটিন অৰ্থাৎ ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে তেওঁ বাৰম্বাৰ এই ধৰণে কৈ আহিছে যে তেওঁলোকৰ মতে হ'ব কথাখিনি আৰু ইংগিতো সেইখিনি কথাই দিছে যদি বা বা আলোচনাৰ মন্তব্য আহিছেও আলোচনাৰ প্ৰসংগ উত্থাপন হৈছেও ৰাছিয়াই যেন কৰবাত নিজৰ এটা প্ৰেছাৰ ক্ৰিয়েট কৰি ৰাখিবলৈ বিচাৰিছে আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁ যেটো মন্তব্য কৰিলে যে 2 মাহো নালাগে 2 মাহৰ আগতে গোটেই যুদ্ধ শেষ হৈ যাব অৰ্থাৎ 2 মাহ মানে যদি আমি ফেব্ৰুৱাৰী মাহটোলৈকেও ধৰো 1.5 মাহ 2 মাহ বৰ বেছি 2 মাহ বুলি কৈছে ফেব্ৰুৱাৰীত এই যুদ্ধখনৰ আৰম্ভ হৈছিল 2022 চনত 2022 গল 23 গল
24 গ'ল এতিয়া 25 অৰ্থাৎ এইখিনি ডাঙৰ সন্দিক্ষণ এটা কি হ'ব কিন্তু চাবলৈ গ'লে ৰাছিয়াই এইবেলি যেটো আহিবলগীয়া যেটো বছৰ এই বছৰটোৰ বাবে কিন্তু সৰ্ববৃহৎ এটা ডিফেন্স বাজেট হাজু কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়া যে এক প্ৰকাৰ ৱাৰ ৰেডি যুদ্ধ ৰেডি সেইখিনি কথাও কিন্তু অনুমান কৰিব পাৰি এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁ হেহতিয়াকৈ এটা সাক্ষাৎকাৰত এই মন্তব্যটো কৰিছিলে তেওঁ কৈছিলে যে যদি এই যুদ্ধখন কেতিয়া শেষ হ'ব যদি ওয়েষ্টে অৰ্থাৎ পশ্চিমীয়া দেশসমূহে যদি মিলিটাৰী সাপ্লাই যদি আৰ্থিক সাহায্য দিয়া বন্ধ কৰি দিয়ে তেনেহলে এই যুদ্ধখন আপুনি শেষ হৈ যাব অৰ্থাৎ বুজাবলৈ বিচাৰিছে যে ইউক্ৰেইনৰ হাতত কোনো উপায় নাথাকিব ইউক্ৰেইনৰ হাতত গোলাবাৰুদ অস্ত্ৰ বুলেট নাথাকিব আৰু কোনো তেওঁলোকে যদি আৰ্থিক সাহায্য লাভ কৰি নাথাকে তেনেহলে আপুনি এই যুদ্ধখন বন্ধ হৈ যাব এইখিনি কথা কোৱাৰ লগালগ এতিয়া জেলেনস্কিৰ স্বাভাৱিকতে প্ৰতিক্ৰিয়া আহিছে জেলেনস্কিয়ে যেহেতু গুটে সামৰি প্ৰতিক্ৰিয়াটো দিছে ভলোদিমিৰ জেলেনস্কিয়ে কৈছে যে পুটিনে এই যেটো মন্তব্য কৰিছে যে পুনপটিয়াকৈ মুখামুখিকৈ আলোচনা নবহে আৰু হেয়া লাগিলে কোনোবা প্ৰতিনিধিৰ হৈতে কথা পাতিব তেওঁৰ প্ৰতিনিধিয়ে কিন্তু মুখামুখিকৈ জেলেনস্কিৰ হৈতে আলোচনা নবহু বুলি যেটো কথা কৈছে ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি ভলোদিমিৰ জেলেনস্কিয়ে দিয়া প্ৰতিক্ৰিয়াটো এই ধৰণৰ যে পুটিনে ভয় খাইছে পুটিনে সাহস কৰা নাই আৰু সেইবাবে এই ধৰণৰ মন্তব্য কৰি এৰাই চলিবলৈ বিচাৰিছে প্ৰসংগটো কি হ'ব অনাগত সময়খিনি নিশ্চয়কৈ লক্ষণীয় হৈ পৰিব কিন্তু এই মুহূৰ্তত পুটিনৰ এই ষ্টেণ্ড আৰু লগতে আমেৰিকাত সেই পথ পৰিৱৰ্তন ৰাজনৈতিক পথ পৰিৱৰ্তন গোটেইকেইটা বিষয় যেন কৰবাত কানেক্টেড হৈ আছে কিয়নো ইমান দিনলৈকে জো বাইডেনৰ অধীনত ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ সাপোৰ্টাৰে আছিলে বা সমৰ্থক আছিলে আমেৰিকা যিয়ে অস্ত্ৰৰ পৰা আৰম্ভ কৰি সকলোখিনি সহায় ইউক্ৰেইনক কৰি আহিছিলে এতিয়া লক্ষণীয় হ'ব ট্ৰাম্পে সেই সন্দৰ্ভত পুনপটিয়াকৈ আৰু কিবা মন্তব্য কৰে নেকি কিয়নো ট্ৰাম্পৰ অধীনত যে ইউক্ৰেইনে আগন্তুক বছৰ কেইটাটো যে যুদ্ধৰ ক্ষেত্ৰত অন্তত সেই ধৰণৰ সহায় নাপাৰে সেই ইতিমধ্যে ছবিখন স্পষ্ট হৈছে যুদ্ধৰ ক্ষেত্ৰত যে সহায় নাপায় আৰু লগতে ভ্লাদিমিৰ পুটিনৰ এই ষ্টেণ্ডটো তেওঁ বাৰে বাৰে আলোচনাৰ কথা কৈছে কিন্তু লগতে কিন্তু এটা লগাই তেওঁ শৰ্ত বান্ধি দি আছে তেওঁ নিজৰ কথাখিনি স্পষ্ট কৈ এটা আপাৰ হেণ্ড এটা ৰাখিবলৈ বিচাৰিছে দেখা যাওক পৰৱৰ্তী সময়ছোৱাত কি হ'ব কিন্তু সকলোৱে এটাই আশা কৰিছে যে যুদ্ধখনৰ অন্ত পৰক যুদ্ধ শেষ হওক কিয়নো যুদ্ধই কেৱল বিভীষিকা নে এই কথাটো মৰ্মে মধ্যপ্ৰাচ্যৰ কথাই কওক বা আজি ইউক্ৰেইন আৰু ৰাছিয়াৰ এই যি সীমান্তত যেটো যুদ্ধ চলি আছে ৰাছিয়াই কৈছে আমি দখল কৰিছো আমি লিবাৰেট কৰিছো আমি আমাৰ অধীনলৈ আনিছো বা জেলেনস্কি ইউক্ৰেইনৰ দখলৰ পৰা আমি মুকলাই আনিছো ইউক্ৰেইনে আকৌ কাৰ্কছ অঞ্চলত নিজৰ দবদপনি অব্যাহত ৰাখিবলৈ বিচাৰিছে সৰ্বশক্তি তাত প্ৰয়োগ কৰিছে এই গোটেই কথা বতৰাবোৰ চাবলৈ গ'লে মাত্ৰ সাধাৰণ লোকৰ বিভীষিকা যুদ্ধই কেৱল বিভীষিকা আনে এতিয়া পৰৱৰ্তী সময়ছোৱাত কথাবোৰ কেনে ধৰণে আগবাঢ়ে লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত পুটিনে যদিও পুটিনৰ মুখত আলোচনাৰ কথা কোৱা গৈছে শুনা গৈছে কিন্তু ভ্লাদিমিৰ পুটিনে কিন্তু বহুখিনি কথা সাঙুৰিহে সেই শৰ্তখিনি বা তেওঁৰ পইণ্টখিনি আগত ৰাখিহে আলোচনাৰ কথা তেওঁৰ মুখত শুনা গৈছে বিদায় লৈছো ইয়াৰে সৈতে নমস্কাৰ